অহা এই 3 তাৰিখৰ এক্সামছৰ কাৰণে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো মাইনৰ সাবজেক্ট এছামিজ যেটো বিষয় আছে তো এছামিজ সাবজেক্ট মাইনৰ বিষয়ৰ মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ যেটো মাইনৰ জনকল ষ্টুডেন্ট এছামিজ মাইনৰ লৈছে তো তেওঁলোকৰ মোস্ট ইম্পৰ্টেন্ট বা কমন প্ৰশ্নটো লৈছো অহা 18 তাৰিখৰ এক্সামছৰ কাৰণে তো এইটো আছিল কি BA ফাৰ্ষ্ট সেমিষ্টাৰ FIUGPৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে এছামিজ সাবজেক্ট মাইনৰ লৈ তো এছামিজ মাইনৰৰ নামটো কি আছিল অসমীয়া লোক সাহিত্য অধ্যয়ন তো জনকল ষ্টুডেন্ট এছামিজ যেটো মাইনৰ লৈ পঢ়ি আছে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীক যেটো এছামিজ মাইনৰ লৈছে তো সেইটো নামটো কি অসমীয়া লোক সাহিত্য অধ্যয়ন তো এইটো পেপাৰৰ বা এইখন সাবজেক্ট যেটো তোমালোক অহা 18 তাৰিখত এক্সাম আছে তো এই সাবজেক্টৰ তোমালোক কমন কোশ্চেন এণ্ড এনসাৰ লৈ আইছো 2026 ফাইনেল এক্সামিনেশনৰ কাৰণে তো আজি যেহেতু তোমালোকৰ লং প্ৰশ্নটো দেখুৱাম 5 আৰু 10 মাৰ্কছৰ তো এই সাবজেক্টৰ তোমালোকৰ প্ৰথম ইউনিটটো বা চেপ্টাৰ নম্বৰ কি যে লোক সাহিত্যৰ প্ৰকৃতি বিচাৰ আৰু চিৰণী বিভাগ তো প্ৰথম চেপ্টাৰৰ পৰা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন আছে যে এক নম্বৰটো লোক সাহিত্য বুলিলে কি বুজা লোক সাহিত্যৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা তো এই প্ৰশ্নটো 5 বা 10 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট আছে তো ইয়াৰ এনসাৰটো কি হ'ব এনসাৰ বিলাক যদি চাও তো ইয়াৰ এনসাৰটো হ'ব যে লোক সাহিত্য বুলিলে কি বুজা তো কোনো এটা নিৰ্দিষ্ট ভৌগোলিক বা সাংস্কৃতিক পৰিৱেশত বসবাস কৰা জনসমষ্টি বা লোক সমাজৰ মুখে মুখে পুৰুষাক্ৰমে প্ৰচলিত হৈ অহা অলিখিত অমহতীয়া আৰু অজ্ঞাতনামা সৃষ্টিসমূহক লোক সাহিত্য বোলে এইটো আছিল কি লোক সাহিত্য বুলিলে কি বুজা তাৰপিছত ইয়াৰ প্ৰধান চিৰণী তো লোক সাহিত্যৰ প্ৰধান বৈশিষ্ট্য মই লিখিবলৈ গৈছে তো বৈশিষ্ট্য যেহেতু 5খন দিয়া আছে এই 5খন তোমালোকৰ বৈশিষ্ট্য হয় লোক সাহিত্যৰ যে মৌখিকতা তাৰপিছত দ্বিতীয় নাম্বাৰটো আছিল তৃতীয় নাম্বাৰ আৰু যেটো 4 নম্বৰ সহজ সৰল প্ৰকাশভংগী এই চাৰিটা আছিল কি প্ৰধান বৈশিষ্ট্য লোক সাহিত্যৰ এইটো আছিল কি বৈশিষ্ট্য তো এই প্ৰশ্নটো তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট আছে তো এইটো শিকিবা তোমালোকে এনসাৰটো চাই লোৱা এইটো আছিল প্ৰথম ইউনিটৰ প্ৰথম যেটো ইম্পৰ্টেন্ট প্ৰশ্ন 5 আৰু 10 মাৰ্কছৰ কাৰণে তাৰপিছত আহা আৰু এইটো চেপ্টাৰৰ পৰা নেক্সট ইম্পৰ্টেন্ট আৰু এটা প্ৰশ্ন দিয়া আছে কোৱেশ্চন নম্বৰ 2 প্ৰশ্ন নম্বৰ 2 বুলি দিয়া আছে যে লোক সাহিত্য আৰু শ্ৰেষ্ঠ সাহিত্যৰ অৰ্থাৎ অভিজাত্য সাহিত্য মাজৰ মূল পাৰ্থক্যসমূহ আলোচনা কৰা তো লোক সাহিত্য আৰু শ্ৰেষ্ঠ সাহিত্যৰ মাজৰ মূল পাৰ্থক্যসমূহ আলোচনা কৰিবলৈ আহিছে আৰু এই প্ৰশ্নটো 10 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট আছে তো অহা 18 তাৰিখৰ জনকল ষ্টুডেন্ট FIUGPৰ অধীনত এছামিজ যেটো মেজৰ সাবজেক্ট আছে সেই মেজৰ সাবজেক্টৰ 10 মাৰ্কৰ কাৰণে এই প্ৰশ্নটো ইম্পৰ্টেন্ট আছে যদি ইয়াৰ আনসাৰ বিলাক চাও যে ইয়াৰ আনসাৰ বিলাক এইবিলাক আছিল আনসাৰ এনসাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা এইটো আছিল উত্তৰ তো দ্বিতীয় নম্বৰ প্ৰশ্নৰ 10 নম্বৰৰ কাৰণে এটো ইম্পৰ্টেন্ট আছে তো 10 মাৰ্কৰ কাৰণে এইটোই তোমালোকে শিকিবা তাৰপিছত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন যে তোমালোকৰ ইউনিট 2 চেপ্টাৰ নম্বৰ 2 এছামিজ সাবজেক্টৰ মাইনৰ যেটো চেপ্টাৰ নম্বৰ 2 এইটো কি যে উৎসৱ অনুষ্ঠান আৰু বিভিন্ন লোকগীত তো এই দ্বিতীয় নাম্বাৰ ইউনিটৰ পৰা তোমালোকৰ প্ৰশ্ন নম্বৰ 3 যেটো 3 নম্বৰ বুলি দিয়া আছে যে অনুষ্ঠানমূলক লোকগীত বুলিলে কি বুজায় ইয়াৰ বিভিন্ন বিভাগসমূহৰ বিষয়ে বহলাই লিখা এই প্ৰশ্নটো কিমান নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট 10 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট আৰু এই প্ৰশ্ন ইতিমধ্যে 2025 চনত আহি গৈছে তো 25 চনৰ যি কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চনত আহি গৈছে তো এই প্ৰশ্নটো 2025 চনৰ যেটো কোৱেশ্চন আছিল সেই কোৱেশ্চনটো তোমালোকৰ 2026 বৰ্গৰ কাৰণে ইম্পৰ্টেন্ট আছে অত্যন্ত গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো এই প্ৰশ্নটো কিমান নম্বৰ কাৰণে 10 নম্বৰৰ কাৰণে এর আনসার বিলাক যদি চাও তো এইটো আছিল আনসার যে আনুষ্ঠানিক অনুষ্ঠানমূলক যেটো লোকগীত বুলিলে কি বুজা তো অনুষ্ঠানমূলক লোকগীত বুলিলে কি বুজা যেটো সংজ্ঞা দিয়া আছে লোক সমাজৰ বিভিন্ন ধৰ্মীয় সামাজিক বা ঋতুভিত্তিক উৎসৱ অনুষ্ঠানক কেন্দ্ৰ কৰি গঢ়ি উঠা আৰু সেই উৎসৱসমূহ অপৰিহাৰ্য অংগ হিচাপে গোৱা গীতসমূহকে অনুষ্ঠানমূলক লোকগীত বোলে আৰু ইয়াৰ প্ৰধান ভাগ কেইটা দিয়া আছে ধৰ্মীয় বা দেৱ দেৱীক বিষয় গীত সামাজিক ক্ৰিয়াকাণ্ডৰ গীত তো এইবিলাক আছিল ভাগ তো ভাগখিনি তোমালোকে চাব পাৰা 4টা ভাগ দিয়া আছে তোমালোকে এইবিলাক চাই যাবা তো এইটো আছিল কি যে দ্বিতীয় নাম্বাৰ চেপ্টাৰৰ পৰা তো প্ৰথম প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট 10 নম্বৰৰ কাৰণে এটো শিকিবা আৰু আছে এই চেপ্টাৰৰ পৰা আৰু এই চেপ্টাৰৰ আৰু এটা প্ৰশ্ন দিয়া হৈছে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন যে কৃষি কেন্দ্ৰিক লোক উৎসৱৰ বিষয়ে এটি প্ৰবন্ধ জগত কৰা আৰু এই প্ৰশ্নটো কিমান নম্বৰ কাৰণে ইম্পৰ্টেন্ট আছে 10 নম্বৰে 2025 চনত এইটো আহি গৈছে তো 2025 চনত 10 মাৰ্কৰ কাৰণে এটা আহি গৈছিল তো তোমালোকৰ 2026 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট আছে তো এর আনসার বিলাক কি হ'ব যেটো দিয়া আছে যে অসমীয়া লোক সমাজত মূলত কৃষিভিত্তিক খেতি বাতি ধান আদান কটা আৰু দৰিদ্ৰতাৰ উৰ্বৰতাৰ
ওপৰত নিৰ্ভৰ কৰি অসমৰ অধিকাংশ লোক উৎসৱ পালন কৰি উঠিছে প্ৰধান কৃষি কেন্দ্ৰিক উৎসৱ আছিল তো এইবিলাক আছিল উৎসৱ যে বহাগ বিহু কাতি বিহু তো এই উৎসৱখিনি তোমালোকে চাই লোৱা তো এইটো আছিল কি দ্বিতীয় নম্বৰ ইউনিটৰ যেটো দ্বিতীয় নম্বৰ প্ৰশ্ন তোমালোকৰ 4 নম্বৰ প্ৰশ্নৰ এইটো আছিল এনসাৰ তো এই প্ৰশ্নটো তোমালোকৰ 10 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট তাৰ পিছত আহা নেক্সট তোমালোকৰ দি আছে 3 নম্বৰ ইউনিট 3 নম্বৰ চেপ্টাৰৰ পৰা কোনটো ইম্পৰ্টেন্ট আছে তো 3 নম্বৰ ইউনিটৰ নামটো হল কি মালিতা আৰু বাৰমাখি বিলাপ গীত তো এইটো আছিল কি 4th সেমিস্টাৰৰ আসামিজ যেটো মাইনৰ পেপাৰ সেই সেকেন্ড পেপাৰৰ যেটো ওয়ানিস পেপাৰ তো এইটো ওয়ানিস পেপাৰৰ তোমালোকৰ 3 নম্বৰ ইউনিটৰ এইটো আছিল তো 3 নম্বৰ ইউনিটৰ পৰা তোমালোকে মোস্ট ইম্পৰ্টেন্ট আছে 5 নম্বৰ প্ৰশ্ন যে মালিতা বুলিলে কি বুজায় ইয়াৰ শ্ৰেণী বিভাগ দেখুৱাই ঐতিহাসিক বা বুৰঞ্জীমূলক মালিতাৰ বিষয় বহলাই আলোচনা কৰা এইটো প্ৰশ্ন 10 নম্বৰৰ কাৰণে 100% মোস্ট গুৰুত্বপূৰ্ণ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ এই প্ৰশ্নটো আজি যেবিলাক প্ৰশ্ন আলোচনা কৰিছো তাৰ ভিতৰত অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন 5 নম্বৰৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে তো 5 নম্বৰ প্ৰশ্নটোৰ এনসাৰটো কি হ'ব যেটো আছিল এইবিলাক এনসাৰটো তোমালোকে চাই লোৱা স্ক্ৰিনশ্বট মাৰিব পাৰা মাৰি লবা তোমালোকে আৰু যদি তোমালোকৰ পিডিএফটো লাগে তেনেহলে মোক কমেন্ট কৰিবা তোমালোকে পিডিএফটো দি দিম তো এইটো আছে শ্ৰেণী বিভাগ আৰু ঐতিহাসিক যেটো বুৰঞ্জীমূলক মালিতা বৈশিষ্ট্য প্ৰধান উদাহৰণসমূহ তো এইবিলাক আছিল গুৰুত্ব এইটোই আছিল কি যেটো 5 নম্বৰৰ প্ৰশ্ন আছিল 5 নম্বৰৰ প্ৰশ্নৰ এনসাৰ তো এইটো আছে 5 নম্বৰৰ প্ৰশ্ন এইটো 10 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট তাৰপিছত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন হল তোমালোকৰ 6 নম্বৰ যে বাৰমাখি বিলাপ গীত কি ইয়াৰ সাহিত্যিক বৈশিষ্ট্যসমূহ সমূহ টকা লিখা তো এইটো তোমালোকৰ বাৰমাখি যেটো বিলাপ গীত কাক বলে তাৰ ওপৰত কি বৈশিষ্ট্যসমূহ সমূহ টকা লিখিবলৈ আহিব পাৰে এইটো 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট আছে প্ৰকৃতি দিয়া হৈছে প্ৰধান বৈশিষ্ট্যসমূহৰ যেটো প্ৰধান বৈশিষ্ট্য তিনিটা দিয়া হৈছে তো এইটো স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো 5 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট তো 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ 5 নম্বৰৰ কাৰণে শিকিবা এইটো ইম্পৰ্টেন্ট আছে ইয়াৰ পিছত তোমালোকৰ তো হেকৰ যেটো চেপ্টাৰ বা যেটো এছএমএছ মাইনৰৰ যেটো 4টা ইউনিট তো এইটো যেটো 4টা ইউনিটৰ এইটো হেকৰ ইউনিট 4 নম্বৰ ইউনিট লোককথা সাধু কথা প্ৰবাদ প্ৰবচন আৰু হাথৰ তো এই চেপ্টাৰৰ পৰা তোমালোকৰ দুটা ইম্পৰ্টেন্ট দিয়া হৈছে তো এই চেপ্টাৰৰ পৰা যেটো প্ৰশ্ন নম্বৰ এইটো তোমালোকৰ 7 হ'ব যে লোককথা কাক বলে সাধুকথাসমূহ শ্ৰেণী বিভাজন কৰি প্ৰত্যেকটো ভাগৰ বিষয় উদাহৰণ আলোচনা কৰা এই প্ৰশ্নটো কিমান নম্বৰী 10 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট আছে তো এই প্ৰশ্নটো 4 নম্বৰ ইউনিটৰ পৰা প্ৰথম প্ৰশ্ন এইটো আছিল এই প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা সাধুকথা শ্ৰেণী বিভাজন লোককথা কাক বলে এইটো দিয়া হৈছে আনসাৰ উত্তৰটো এইবিলাক আছিল আনসাৰ তো এইটো তোমালোকে চাই লোৱা ধেমালিও বা মূৰ্খৰ সাধু তো তোমালোকে 4টা পইণ্ট দিয়া হৈছে তো 4টা পইণ্ট তোমালোকে পঢ়ি যাবা তো আজি যেবিলাক তোমালোকে প্ৰশ্ন দি আছো তো এইবিলাক তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ বাহিৰত যেটো তোমালোকৰ নাহে তো তোমালোকৰ যদি ইয়াৰ পৰা কমন নাহে তা তোমালোকে লিখিব পাৰা যেটো তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহিব তো প্ৰশ্ন যদি তোমালোকৰ কমন নাহে বা প্ৰশ্ন যদি বেলেগ হয় তোমালোকৰ প্ৰশ্নবিলাক ঘূৰাই আহিব ঘূৰাই ফুকা আহিলে তোমালোকে এনসাৰটো লিখি দিবা তোমালোকে ফুল নম্বৰখিনি পাই যাবা তো তোমালোকৰ আৰু এটা প্ৰশ্ন আছে হেকৰ প্ৰশ্ন তো আজিৰ ভিতৰত হেকৰ প্ৰশ্ন নম্বৰ যেটো 8 তো 4 নম্বৰ ইউনিটৰ 2 নম্বৰ প্ৰশ্নটো আৰু প্ৰশ্ন নম্বৰ 8 বুলি দিয়া হৈছে অসমীয়া লোক সমাজত প্ৰবাদ প্ৰবচন বা ফকৰা যোজনা আৰু হাথৰৰ গুৰুত্ব আলোচনা কৰা এইটো প্ৰশ্নটো 5 বা 10 মাৰ্কছৰ কাৰণে আহিব পাৰে প্ৰশ্নটো তো 18 কাৰণে 18 তাৰিখৰ কাৰণে এইটো ইম্পৰ্টেন্ট আছে তো ইয়াৰ আনসাৰটো তোমালোকে চাব পাৰা আনসাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকে এইবিলাক আছিল আনসাৰ তো এটা আছিল গুৰুত্ব তো এইটোই আছিল কি তোমালোকৰ 3 নম্বৰ যেটো 4 নম্বৰ ইউনিটৰ হেকৰ প্ৰশ্ন তো আজি তোমালোকৰ যি 8খন প্ৰশ্ন তোমালোকৰ আলোচনা কৰিলো বা 18 তাৰিখৰ এক্সামিনেশনৰ কাৰণে 5 আৰু 10 মাৰ্কছৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট দিলো তো এইখিনি পঢ়ি গলে তোমালোকৰ ইয়াৰ পৰা নিশ্চয় কমন পাবা তো এইখিনি পঢ়ি যাবা তো তোমালোকৰ ডাইৰেক্টলি যিবিলাক প্ৰশ্ন দিয়া হৈছে ডাইৰেক্টলি যদি তোমালোকৰ নাহে তোমালোকৰ প্ৰশ্নবিলাক অলপ ঘূৰাই ফুকা আহিব তো মেন যেটো তোমালোকৰ প্ৰশ্ন হয় তো মেন যেটো টপিক বিলাক পঢ়ি যাবা পঢ়ি গলে তোমালোকৰ যিকোনো প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰা তো এইটোই আছিল কি তোমালোকৰ আজনকল ষ্টুডেন্ট মেজৰ লোৱা ছাত্ৰ ছাত্ৰীকে যেটো এছামিজ মাইনৰ লৈছে তো এছামিজ মাইনৰ সাবজেক্ট অসমীয়া লোক সাহিত্যৰ অধ্যয়ন এই সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট বা কমন প্ৰশ্নটো 2026 ফাইনেল এক্সামিনেশনৰ কাৰণে
তো ভিডিঅ'টো ইমানে আছিল। তো তোমালোকে ভিডিঅ' শেষ লৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ।